Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত সাধাৰণতে আপোনালোক যিসকল এইচএছ ফাইনেল ইয়েৰ এক্সাম দি থৈছে আৰু যেহেতু ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে আপোনালোকৰ কেতিয়া ৰিজাল্ট দিব তাৰ ওপৰত হয়তো আপোনালোকে ভাবি আছে আৰু কালি এটা নটিফিকেশ্যন বা এটা নটিচ সাধাৰণতে আহিছে আৰু সেই নটিচখন ৰিয়েল হয় নে ফেক হয় সেইখিনি আপোনালোকক মই এই ভিডিঅ'টিত জনাম আৰু আপোনালোকৰ যি ৰিজাল্ট যেহেতু তাত উল্লেখ কৰা মতে 4 মে'ত 4 তাৰিখে ইতিমধ্যে দিয়াৰ কথা তাত কৈছিলে সো আসলতে এই যিখন নটিফিকেশ্যন আহিছে সেই নটিফিকেশ্যনখন সাধাৰণতে আহিছে ক'ৰ পৰা বা আপোনালোকৰ এইটো ৰিয়েল হয় নে নহয় এই গোটেই কথাখিনি আপোনালোকৰ লগত ডিছকাছ কৰিম গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব সো ইয়াত আপোনালোকে এই নটিফিকেশ্যনখন হয়তো দেখি আছে আৰু হয়তো আপোনালোকৰ ওচৰত হয়তো এই নটিফিকেশ্যনখন পাইছে সো ইয়াত যেহেতু আপোনালোকৰ যিখন নটিচ সেইখন প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ কি কথা উল্লেখ কৰা হৈছে বা কেতিয়া আপোনালোকৰ ৰিজাল্ট দিয়াৰ কথা ইয়াত উল্লেখ কৰিছে সেইটোৰ বিষয়ে আপোনালোকক মই জনাই লৈছোঁ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বামুণীমৈদাম গুৱাহাটী 21 মেইল এড্ৰেছ দিয়া আছে ইফালে সাধাৰণতে আমাৰ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ দেখুওৱা আছে নামটো তলত নাম্বাৰ দিয়া আছে আৰু ডেটো দিয়া আছে 2 তাৰিখে যেহেতু এই নটিচখন ওলাইছে বুলি দিছে নটিফিকেশ্যন কৈছে ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট দ্য ৰিজাল্ট অফ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2024 will be declared on 4th May 2024 at 10 a.m. The results will be available on website as well as Android app authorized websites to publish the results are. ইয়াত কৈছে যে আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট 4 মে তাৰিখে আহিব আৰু সাধাৰণতে 10টা বজাত আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকে পাব আৰু তাৰ কাৰণে আপোনালোকে যদি ৰিজাল্ট চাবলৈ হয় তেনে ইয়াত কেইটামান ৱেবছাইট সাধাৰণতে উল্লেখ কৰিছে সেই ৱেবছাইট গিটা সাধাৰণতে www.hscc.com আৰু result.com তাৰপিছত আপোনালোকৰ যিকিটা কৈছে result.ind.com india.tolls.com hsresult.com এইখিনি দিছে গোটেইখিনি এন্ড্ৰইড এপটো আপোনালোকৰ দিছে উপলব্ধ বুলি দিছে মে বি ডাউনলোডেড ডাইৰেক্টলি আৰু সাধাৰণতে candidates who wish to get their answer scripts rechecked may visit for applying online the online platform for application for rechecking will be open after 2 days from the day of declaration of result এতিয়া ইয়াত দিছে মেমো নম্বৰো দিয়া আছে বা কপি ফৰৱাৰ্ডটো খিনি দিয়া আছে কিন্তু সাধাৰণতে আপোনালোকৰ নটিফিকেশ্যনখন ময়ো আসলতে এনেকৈ পাইছোঁ বা কোনোবাই হয়তো মোক দিছিল আৰু তেনেকৈ আপোনালোকৰ পৰা মই পালোঁ কিন্তু কথাটো হ'ল এই নটিফিকেশ্যনখন যদিও আহিছে যে আপোনালোকৰ ৰিজাল্টখন ৰিজাল্টটো 4 তাৰিখে দিব কিন্তু ইয়াত এটা কথা মই আপোনালোকক জনাওঁ যে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট তাত কিন্তু এই নটিফিকেশ্যনখন নাই বা তেওঁলোকে আসলতে নটিচ দিয়াই নাই তাত দ্বিতীয় এইটো এই নটিচখন ক'ৰ পৰা আহিছে সাধাৰণতে কোৱাটো কঠিন কিন্তু আপোনালোকৰ এই নটিচখন মই এতিয়ালৈকে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট তাত পোৱা নাই দ্বিতীয় আমাৰ যে শিক্ষামন্ত্ৰী মহোদয় তেওঁ আসলতে সাধাৰণতে ৰিজাল্টবিলাক দিলে তেওঁ আগদিনাখন উল্লেখ কৰে কিবা নহয় কিবা এটা কথা আৰু তাৰ পিছতহে ৰিজাল্টবিলাক আহে কিন্তু এটা কথা মই উল্লেখ কৰিছোঁ এবাৰ মই পাইছিলোঁ যে যেতিয়া HSLC ৰিজাল্ট দিছিলে তেতিয়া আসলতে তেওঁ কোনো ধৰণৰ কথা উল্লেখ কৰা নাছিল আগদিনাখন কিন্তু আগৰ যিমানবিলাক ৰিজাল্ট সাধাৰণতে আহিছে প্ৰত্যেকটোতে আসলতে তেওঁ কিবা নহয় কিবা এটা কথা উল্লেখ কৰে বা ৰিজাল্টৰ বিষয়ে তেওঁ জনায় সো এইবাৰ যেহেতু জনোৱা নাই হয়তো এনেকুৱা হ'ব পাৰে যে এই ৰিজাল্টখন ফেকো হ'ব পাৰে বা হয়তো ৰিয়েলো হ'ব পাৰে তাত কোনো ধৰণৰ আসলতে এতিয়াও কনফিউজন আছে যেহেতু মই আসাম হায়াৰ ছেকেণ্ডেৰীত পোৱা নাই বা আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে যেহেতু উল্লেখ কৰা নাই গতিকে এই ৰিজাল্টৰ দিয়াৰ যিটো নটিচ সেইটো যে ৰিয়েল হ'ব তাৰো আসলতে বৰ বেছি চিয়ৰিটিও নাই সো আপোনালোকক মই এই কথাটো আপোনালোকলৈ এৰি দিছোঁ যে আসলতে এইটো কেনেকুৱা হ'ব মই ক'ব পৰা নাই কিন্তু হয়তো কালি দিনটো আহিলে গম পোৱা যাব যে আসলতে সঁচাকৈ এই নটিচখন ৰিয়েল হয় নহয় যেহেতু যদি ৰিয়েল হ'লহেঁতেন তেতিয়াহ'লে হয়তো আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট তাতো দিলেহেঁতেন বা শিক্ষামন্ত্ৰী মহোদয়ে উল্লেখ কৰিলে কিন্তু এইবাৰ HSLC ৰিজাল্টটো কিন্তু পটককৈ যিহেতু দি দিলে আৰু শ্বকিংলি আমি ৰিজাল্টটো পালোঁ গতিকে তেনে ক্ষেত্ৰত এইটো এনেকুৱা হ'ব পাৰে হয়তো ৰিয়েলো হ'ব পাৰে কিন্তু যেহেতু কোনো ধৰণৰ প্ৰুফছ নাই সাধাৰণতে গতিকে কিন্তু ইয়াৰ যিটো ৱেবছাইট দিছে যিবিলাক চাবৰ কাৰণে এই ৱেবছাইটকেইটা মোক বৰ বেছি বিশ্বাসযোগ্য লগা নাই result.comত সাধাৰণতে আপোনালোকৰ resultasam.in এনেকুৱা ধৰণৰ থাকে গতিকে এই ৱেবছাইটকেইটাৰ পৰা অলপমান কনফিউজন আছে এতিয়াও result.in.com এনেকুৱা ধৰণৰ নহয় আসলতে গোটেই ৰিজাল্ট আসলতে এই গোটেই নটিফিকেশ্যনখন মোৰ মতে ফেক হয় ৰিয়েল নহয় সেইটো আপোনালোকে জানিব এইটো ফেক হ'ব লাগে যেহেতু ইয়াৰ গোটেই ৱেবছাইটকেইটা আসলতে ভুল আপোনালোকৰ যিকেইটা লিংক দিছে সো মোৰ ফালৰ পৰা এইটো ফেক হ'ব লাগে বাকি
কালি এতিয়া আহিব ডেটটো কালি আহিলে আচলতে আপোনালোকৰ লগত গম পাম আৰু তেতিয়া আপোনালোকৰ লগত কথা পাতিম আৰু অফিচিয়েলি যদি কিবা আহে নিশ্চয় আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম গতিকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে যদি আপোনালোক মোৰ চেনেলটো নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যদি বেল আইকন সেইটো প্ৰেছ কৰিব আজিলৈ মানে ধন্যবাদ